আৰু আন এগৰাকী আচাৰ্যা লগ পাইছোঁ আৰু আচাৰ্যা ক'ৰ পৰা আহিছে আৰু ইয়াত আহি কেনেকৈ পালে সেই কথাখিনি আমি জানিব বিচাৰিছোঁ। হয়, মই গোৱালপাৰাৰ পৰা আহিছোঁ। ইয়াত আহি বহুতে ভালেই লাগিছে। আজি শেষৰটো দিন অলপ বেয়া লাগিছে আৰু শেষ বুলি মানে অলপ 15 দিনীয়া 15 ট্ৰেইনিং আছিলে দিনীয়া আমাৰ হয়। নিকেতনত। গতিকে আজি সামৰণি অনুষ্ঠান আছে। ৰাতি ধৰি লওক আমি গীত মাত তেনেকুৱা মানে ফূৰ্তি কৰা হ'ব। তাৰ আগতে আমি সকলো আচাৰ্যক আমাৰ সেই নিকেতনতে লাগি থকা এখন চাহ বাগিচা আছিল, সেই তাতে আমি ফুৰাব লৈ আহিছোঁ। আৰু ইয়াত আহি যিটো সেই ট্ৰেইনিং ল'লে কেনেকৈ পালে আৰু ঠাইখিনি কেনেকৈ পালে জনাই দিব লাগে। ট্ৰেইনিং লৈ বহুতো ভাল লাগিছে, বহুতো অভিজ্ঞতা হ'ল আৰু ঠাইখিনি খুব ধুনীয়া, ভাল লাগিছে। আৰু আচাৰ্যক কেনেকৈ পালে আচাৰ্য বহুত ভাল। আৰু খোৱা লোৱা নিকেতন খোৱা লোৱা একো সমস্যা নাই, গোটেই ভাল আছিলে, সুন্দৰ ব্যৱস্থা, ভাল লাগিছে। ভাল লাগিছে। ঠিক আছে, ধন্যবাদ এইখিনিত আমাক জনাই দিয়াৰ কাৰণে। আৰু আমি বাকীখিনি আচাৰ্য আছে তাৰ তেওঁলোকৰ পৰাও আমি কিছুমান কথা জানিব বিচাৰিছোঁ।